মাজুলীত আৰম্ভ শিশু ভাওনা সমাৰোহ 2025 শ্ৰী শ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ মাধৱ মিলন ক্ষেত্ৰত 1001গৰাকী শিল্পীয়ে পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হয় এই সমাৰোহৰ। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হোৱা এই সমাৰোহৰ উদ্বোধন কৰে কণ্ঠশিল্পী তথা জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে। আজিৰ পৰা 24 ডিচেম্বৰলৈকে 10দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শিশু ভাওনা সমাৰোহ। অসমৰ বিভিন্ন জিলাৰ 20খন মাতৃভাষাৰ ভাওনা প্ৰতিযোগিতাৰ লগতে উদ্বোধনী আৰু সামৰণিৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত 2খন অংকীয়া নাট প্ৰদৰ্শিত হ'ব। শিল্পী সমাজৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আমি সদৌ অসম শিশু ভাওনা সমাৰোহ আজিৰ পৰা অনুষ্ঠিত কৰিছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে 1001গৰাকী শিল্পীৰ দ্বাৰা গুৰুজনাৰ সৃষ্টি এটি বৰগীতেৰে আমি আৰম্ভ কৰিলো। কেইবাখনো সত্ৰাধিকাৰ সদস্যসকল আহিছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে অজস্ৰ জনতা এই পবিত্ৰ স্থানত সমবেত হৈছে। আমি 10 দিনকৈ এই সমাৰোহটো আয়োজন কৰিছো। জাতি আগবাঢ়ি যাবৰ কাৰণে গুৰুজনাৰ সৃষ্টিৰাজিক অৱহেলা কৰি বা আমি আওকাণ কৰি কেতিয়াও অসমীয়া অস্তিত্ব বা অসমীয়া জাতি আগবাঢ়ি যাব নোৱাৰে সাংস্কৃতিকভাৱে আৰু ভাষা সাহিত্য সকলো দিশতে। মধ্য মাজুলীৰ শিল্পী সমাজে এই ভাওনা সমাৰোহৰ জৰিয়তে অসমীয়া জাতি বা গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ যি মানস কৰিছে মই শলাগ লৈছোঁ আৰু এই অনুষ্ঠানত উপবিষ্ট হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি যি 1000গৰাকী শিল্পীয়ে ইয়াত বৰগীত পৰিৱেশন কৰিলে আপ্লুত হৈছোঁ।